ই ৰাম শংকৰ মাধৱ দোহানো চৰণ সদা লাগে সেবিবাক ই দোহানো চৰণ সেৱাতে কি জানা সি যে সমস্তয় ফল ৰাম সি যে সমস্তয় ফল শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দ্বৈত পৰ দোহান নামক কীৰ্তন কৰিয়া কৃতকৃত হোৱে নৰ ৰাম দোহান নামক কীৰ্তন কৰিয়া কৃতকৃত হোৱে নৰ কবিম পুৰাণম অনুচাচিতাৰম অনুৰণীয়ম চ মনোস্মৰেদ্য সৰ্বস্য ধৰ্তাৰম অচিন্ত্যৰূপম আদিত্যবৰ্ণম তমচ পৰষ্টাদ আদিত্যবৰ্ণম তমচ পৰষ্টাদ আজন্মৰ সেৱাৰ স্থলী বাপ বান্ধৱ প্ৰভু সমস্ত আই মাতৃবৃন্দ পৰম শ্ৰদ্ধাৰ যোৱাকালিৰ পৰাই বৈকুণ্ঠৰ কলপতৰু ভাগৱত শাস্ত্ৰভাগীৰ অবিৰাম যাত্ৰা অবিৰতভাৱে পাঠ কৰি অহা পাঠাচাৰ্য প্ৰভুবৃন্দ পৰম শ্ৰদ্ধাৰ যোৱাকালিৰ পৰাই সেৱকী ভক্ত পৰিয়ালটি তেৰা সমস্তৰ জ্যেষ্ঠ প্ৰভু ভগৱন্তৰ একান্ত সেৱক বাপজনা আপোনাসৱ সমস্তজনেই প্ৰভু ভগৱন্ত বস্তুৰ একনিষ্ঠ সেৱক সাধুসন্ত মহামহন্ত আমি মাথো আপোনাসৱ মহামহন্তৰ দাসৰ দাস ভিত্তৰ ভিত্ত আমাৰ নিজা বুলিবলৈ একো নাই কণমান যদি আপোনাসৱৰ সুভাষিস পাওঁ আপোনাসৱৰ সেই অকণমান আশীষকে আমি শিৰে ধৰি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰভাগীৰ ব্যাখ্যাহেন গুৰুদায়িত্বৰ নিমিত্ত মাথো আঁত ধৰাৰ প্ৰয়াস কৰা হ'ব। ইয়াতো আমি কওঁতে আগ পাছ বঢ়া দুটা শব্দৰ হস্ৰ দীৰ্ঘ অনেক দায় আপোনাসৱ মহন্ত
মহন্তৰ ক্ষমাসে ভূষণ আমাৰ সমস্ত অপৰাধ ক্ষমা দিব বুলি সবাৰো শ্ৰীচৰণত আমি সৰ্বপ্ৰথমে সেৱা নিবেদিছোঁ। এই ৰাম যিটো মহাজনে ঈশ্বৰ কৃষ্ণৰ ভজয় পদ কমল কুলয়ো ধাৰিল আপোনো তৰিল তাৰে সে জন্ম সাফল ৰাম কুলয়ো ধাৰিল আপোনো তৰিল তাৰে সে জন্ম সাফল। কৃপালু বঢ়াৰপুৰ গুৰুজনাই আমাক এচুকী ঘোষাৰ জৰিয়তে ইমান সুন্দৰকৈ আমাক প্ৰশংসা আগবঢ়ালে। যিটো মহাজনে ঈশ্বৰ কৃষ্ণৰ ভজয় পদ কমল, যাৰা সমস্তে ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ কায় মনোবাক্যে সুদীৰ্ঘ বিশ্বাসে অনন্যভাৱে অব্যভিচাৰীভাৱে একান্তভাৱে যদি ভজয় পদ কমল, তেতিয়া হেনো কি হয়, আমাৰ উপৰি পুৰুষসকল দুটা পুৰুষৰ ইয়াত সম্বন্ধ লগ্ন হৈ যায়। এটাটো হ'ল মাতৃকুলৰ মোমায়েক সম্পৰ্কীয় যিমানবিলাক উপৰি পুৰুষ থাকে আৰু পিতৃকুলৰ যিমানবিলাক উপৰি পুৰুষ থাকে, যিসকল ইতিমধ্যে পৰগামী হৈ গ'ল, সেই পৰগামী হোৱা জীৱসকলৰ হয়তো বহুজন স্বৰ্গত আছেগৈ, হয়তো বহুজন নিজৰ কৰ্মদোষে অধোগতিও লাভ হৈছে, নৰকগামী হৈছে, বহুজনৰ হয়তো বৈকুণ্ঠ প্ৰাপ্তিও হৈ গ'ল। যিসকলৰ স্বৰ্গত আছে বা নৰকত আছে বা ইহলোকতে আছে কিবা নহয় কিবা ৰূপত, য'তেই নাথাকক লাগিলে পিতৃ মাতৃ কুলে যতে পুৰুষ নৰকত আছে পৰি পুত্ৰে ঐত হৰি কীৰ্তন কৰন্তে স্বৰ্গক যাহন্ত লৰি। পিতৃ মাতৃকুলে মানে মোমায়েক বংশীয় আৰু পিতৃবংশীয় যিমানবিলাক উপৰি পুৰুষ গতি পোৱা সকলেতো পালে, আৰু যিসকল নৰকগামী হৈ আছে সেইসকলো হেনো পুত্ৰে ঐত মানে ইয়াত হৰি ভকতি কৰন্তি স্বৰ্গক যাহন্তে লৰি। নৰক যান্ত্ৰণাৰ পৰা পৰিত্ৰাণ পোৱাৰ মহাশক্তি লাভ কৰে যদি আমাৰ বংশত কোনোবা এটি পোনাতিয়ে একান্তভাৱে অকপতে অব্যভিচাৰী ভক্তিত যদি ৰত হ'ল, ভগৱন্তৰ দুখানি চৰণত যদি ভক্তি নিবেদন কৰিলে, তেতিয়াহ'লে পিতৃবংশীয় মোমাই বংশীয় যিমানবিলাক উপৰি পুৰুষ স্বৰ্গলৈ যোৱাৰ সৌভাগ্য ঘটে। এতিয়া ইহ সংসাৰত বোলে সেই পোনাতিজনে যিমান দিন হৰিভক্তি কৰি আছে, এৰাওতো এদিন এই সংসাৰ এৰিবৰ ক্ষণ হ'ব, এৰাওতো বাৰ্ধক্য হ'ব, বুঢ়া হ'ব। এৰা যেতিয়া দেহ এৰিবৰ সময় হয়, যিহেতু এৰাই ওৰেতো জীৱন হৰি ভকতি দিশতে ধাৱমান হৈ আছিল,
গোটেই জীৱনৰ যথা সৰ্বোচ্চ সাৰ তত্ত্ব হিচাপে হৰি ভকতিকে ধাৰণ কৰি আছিল সেইকাৰণে এৰাক কিন্তু বৈকুণ্ঠৰ 4জন পাৰিষদে এখন দিব্য বিমান লৈ এৰাকেই পৃথিৱী মণ্ডলৰ পৰা লৈ যাবৰ কাৰণে পৰম কৃপা কৰে আৰু এৰাক লৈ গৈ সেই উপৰি পুৰুষসকল যে পূৰ্বতে গৈ স্বৰ্গত বিৰাজমান হৈ আছে তেওঁলোকৰ সৈতে বৈকুণ্ঠলৈ লৈ যোৱাৰ কামটো এই পোনাটিয়ে কৰিবৰ কাৰণে সামৰ্থ্য হৈ যায় এতিয়া নৰকত থকালৈকে জীৱবিলাকে বিভিন্ন ধৰণৰ কষ্টত যান্ত্ৰণাত ছটপটাই থাকিব লগা হয় যেতিয়া স্বৰ্গলৈ যায়গৈ জীৱবিলাক তেতিয়া হেনো কি হয় ৰামে দুগ্ধ ঘৃত মধু ধাৰায়ে বহ পিতৃ পিয়ৈ পেট ভৰি হৃষ্ট পুষ্ট হুয়া হৰি সেবকীয়া অনেক আস্ফুট কৰি যিদৰে কাতিমহীয়া আকালত ঘাঁহ খাবলৈ নাপায় বুঢ়া গৰুবিলাক শুকাই খিনাই থাকে পুহ মাহত যেতিয়া আঘোণৰ শেষ পুহত যেতিয়া কুমলীয়া দুবৰি নিয়ৰত তিতা দুবৰি খাবলৈ পালে সেই শুকাই খিনাই থকা গৰুবিলাকো যিদৰে চিকুণ হ'বলৈ ধৰে নৰকত যান্ত্ৰণাত ছটফটাই থকা জীৱবিলাকে পোনাটিয়ে কৰা হৰি ভকতিৰ প্ৰভাৱত স্বৰ্গলৈ যেতিয়া যায়গৈ আৰু তাত কেৱল দুগ্ধই দুগ্ধ ঘৃতই ঘৃত মধুই মধু পান কৰিবলৈ পায় আৰু খোৱা বোৱাটো ঠিক যেতিয়া হৈ যায় দেৱতনো যেতিয়া লাভ হৈ গ'ল তেতিয়াহ'লে হৃষ্ট পুষ্ট হৈয়া হৰি সেবকীয়া অনেক আস্ফুট কৰি তেওঁলোকৰ সুস্বাস্থ্য দেৱতনো লাভ হৈ গ'ল মনত আনন্দ আহি গ'ল শৰীৰত কোনো বাৰ্ধক্য নাই বিকাৰ নাই সকলোৰে সুস্বাস্থ্য সুঠাম দেহ লাভ কৰাৰ লগে লগে মন আনন্দত উৎফুল্লিত হ'বলৈ ধৰে আৰু স্বৰ্গবাসীসকলৰ মাজত ঘোষণা দিয়াৰ কামটো আৰম্ভ কৰে কি বুলি ৰামে তৰিলো সুপুত্ৰৰ পদে দেখোৰে স্বৰ্গবাসী মধ্যে বলকন্তে ফুৰয় হাংখিয়া দন্ত প্ৰকাশী তৰিলো চোৱা হে দেৱগণ আমাৰ বংশটো এনেকুৱা সুপুত্ৰ বৈষ্ণৱ প্ৰাণ পুত্ৰ জন্ম হ'ল ভক্ত প্ৰাণ পুত্ৰ জন্ম হ'ল যাৰ কাৰণে নেকি আমিও তোমালোকেই স্বৰ্গৰ অধিকাৰ তোমালোকৰে নহয় আমাৰো স্বৰ্গৰ অধিকাৰ আছে এইবুলি নিৰিধিক ইচ্ছিতে নিসংকোচে হাংখিয়া দন্ত প্ৰকাশী আনন্দ মনেৰে হাঁহি হাঁহি স্বৰ্গৰ দেৱতাসকলৰ মাজত ঘোষণা দিয়াৰ শক্তি লাভ কৰে এতিয়া ইহলোকত পৃথিৱী মণ্ডলত হৰি ভকতি কৰি থকা ভকতজনক নিবৰ কাৰণে যেতিয়া বৈকুণ্ঠৰ পৰা এখন বিমান আহে সেই বিমানখনে গৈ এই ভকতজনক লৈ যাওঁতে এটা ষ্টপেজত গাড়ীখন ৰাখেগৈ আৰু মানে স্বৰ্গৰ ষ্টপেজটোত পুত্ৰ সমে পাছে বিমানত চৰি সুখে বনছে বৈকুণ্ঠত মিলানিত মুকুতি ভুঞ্জান্ত ভুকুতি ভকতিৰ প্ৰসাদত ভকতিৰ অনুগ্ৰহত ভকতিৰ কৃপাত কি হয় পুত্ৰ সমে পাছে বিমানত চৰি মানে সেই স্বৰ্গত বিৰাজমান হৈ থকা যিমানবিলাক উপৰি পুৰুষ সকলোকে কেইখন ৰথতে আৰোহণ কৰাই
সুখে বঞ্চে বৈকুণ্ঠত। মিলান্ত মুকুতি, ভকতিৰ ইমান মহিমা, ভুঞ্জান্ত ভুকুতি। ভকতিৰ প্ৰভাৱ ইমান মহান। ইহ সংসাৰত আমি জীয়াই থকা দিনকেইটাতো আমি ভোগ কৰাৰ সৌভাগ্য ঘটে ভকতিৰ কাৰণে। ইহ সংসাৰৰ মায়াময় সংসাৰ বন্ধনৰ পৰা মুক্ত হৈ বৈকুণ্ঠৰ পাৰিষদীতনো লাভ কৰাৰ শক্তি প্ৰদান কৰে কেৱল ভগৱন্তৰ ভকতিয়ে। সেইজন কৃপাময় ভগৱান কৃষ্ণ একমাত্ৰ দেও। সেইকাৰণে এইভাগ গ্ৰন্থৰ আপোনাসবে প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়ৰ প্ৰথম পদতে এই কথাটো কালিৰ পৰা আৰম্ভ কৰিলে। কি বুলি কৰিলে? ও ৰাম জয় জয় কৃষ্ণ কৃপা ময়ম হেশ্বৰ যাৰ গাখীৰে বহে ব্ৰহ্মা হৰি হৰ। এৰাম মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। ভাগৱত গ্ৰন্থৰ মংগলাচৰণ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়ৰ পদে আমাক ক'লে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞাক্ষীৰে বহে ব্ৰহ্মা হৰিহৰ। কৃষ্ণক মহেশ্বৰ বুলি কোৱা হয়, মহাদেৱ শংকৰক মহেশ্বৰ বুলি কোৱা হয়। সেই মহাদেৱ শংকৰৰ যিজন ঈশ্বৰ, সেইজন কৃষ্ণই একমাত্ৰ এজন দেও। আৰু যিজন কৃষ্ণদেৱৰ আজ্ঞা নতশিৰে পালন কৰিবলৈ বাধ্য হয় ব্ৰহ্মা হৰি হৰ। কৃষ্ণতকৈ শ্ৰেষ্ঠ দেৱ আৰু আন নাই নাই নাই। সেইকাৰণে এইভাগ গ্ৰন্থৰ মংগলাচৰণ প্ৰথম পদ কেইজোপাত এজন ঈশ্বৰৰে জয়কাৰ ঘোষণা কৰিছে, সেইজন হ'ল কৃষ্ণ ইষ্টদেৱ। ঋগ্বেদতো সেই একেটা তত্ত্বকে কথা প্ৰকাশ কৰিছে। ঋগ্বেদ ভাগৰ প্ৰথম মণ্ডলৰ প্ৰথম মন্ত্ৰটোত এই বুলি কৈছে, সত্যম এবং জয়তে নান্নিতম অন্যথা। নান্নিতম মানে ন যোগ নিত্য, যাৰ কেতিয়াও নিত্য নাই, নিত্য নহয়, সিয়েই অনিত্য। গতিকে অনিত্যৰ কেতিয়াও জয় হ'ব নোৱাৰে, নিত্যৰহে সদায় জয়। যিটো বস্তু নিত্য হ'ব সেইটো বস্তুহে সদা সৰ্বদাই সত্য হ'ব। সেইকাৰণে ঋগ্বেদে ঘোষণা দিছে সত্যম এবম জয়তে, সত্যৰহে সদায় জয়। সেই সত্যনো কোন? আমাক বঢ়াৰপুৰ মাথা গুৰুজনে যে কৈছে, হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত। আৱৰ যতে কৈতো তোমাৰ বিনোদ ৰূপ চৰাচৰ
মায়াৰ কল্পিত চৰাচৰ মায়াৰ কল্পিত। এই চৰাচৰ ব্ৰহ্মাকে আদি কৰি ব্ৰহ্মা মহাদেৱ ত্ৰিদশ দেৱতাসকলকে ধৰি যিমানবিলাক দেৱশক্তি আছে এই সমস্তবিলাকে হেনো এজনৰ মায়াত নিৰ্মাণ হৈছে। কোনজনৰ মায়াত? ভগৱান কৃষ্ণৰ মায়াত। গতিকে মায়াত যিমানবিলাক নিৰ্মাণ হ'ল সিমানবিলাকৰ জয়কাৰ জয় কেতিয়াও নহয়। মায়া মানে কি? মা পদে নিষেধাত্মক। ইয়া মানে হয় বা আছে, থকা নিচিনা দেখা গৈছে, হয় আছে, দেখিছোঁ, আপুনিও আমাক দেখিছে, আমিও আপোনাক দেখিছোঁ। কিন্তু এই দেখা দেখিটো কিমান দিন? বেছি দিন নহয়। কেইটামান দিনৰ পিছত আপোনাৰ সবেই অধমক দেখা নাপায় আৰু আপোনাৰ সবকো আমি দেখা নাপাওঁ। আগত আছিলোঁ নেকি? আগত নাই। ভৱিষ্যতে থাকি যাম নেকি? নৰো থাকিব। কেইটামান দিনৰ কাৰণে প্ৰকট হ'লোঁ, কেইটামান দিন দেখা শুনা হৈ আছোঁ, আৰু কেইটামান দিনৰ পিছত আমি আকৌ চব গুচি যাম। সবে যাব কৃষ্ণ ৰব বব প্ৰেম ধাৰা, সবে যাব কৃষ্ণ ৰব বব প্ৰেম ধাৰা, কৃষ্ণহে সাৰথি হ'ব হ'ব ধ্ৰুৱ তাৰা, হ'ব ধ্ৰুৱ তাৰা। চব গুচি যাব লাগিব। আমি চব গুচি যোৱা সত্ত্বেও ব্ৰহ্মা হল পুৰন্দৰ আদিদেৱ নিৰন্তৰ জাত সদা পশয় শৰণে, আলয় আনন্দ নাহি ত্ৰিভুৱনে, হেনয় পৰম বন্ধু কেৱল কৃপা কৰুণা সিন্ধু, মোৰ গতি তোমাৰ চৰণে। সেইজন কৃষ্ণহে ইয়াত থাকি যাব। আমি সকলো মায়াৰ দ্বাৰা নিৰ্মিত হোৱা চব গুচি যাব লাগিব। গতিকে এই গুচি যাব লগা যিমানবিলাক আগত নাছিলে, মাথো মাজতে দেখা দেখি হ'লেও আৰু অলপ দিনৰ পিছত আকৌ নাইকিয়া হ'ব, এইবিলাকৰ এই কাৰণে কেতিয়াও জয় হ'ব নোৱাৰে। যিভাগ বস্তু সত্য সেইভাগ বস্তুহে সদা সৰ্বদাই শুদ্ধ হ'ব। যিভাগ বস্তু সত্য আৰু শুদ্ধ হ'ব সেইভাগ বস্তুহে অখণ্ডিত জ্ঞান সম্পন্ন হ'ব। যিভাগ বস্তু সত্য শুদ্ধ অখণ্ডিত জ্ঞান সম্পন্ন হ'ব সেইভাগহে সদা সৰ্বদাই আনন্দমূৰ্তি হ'ব, আনন্দময়ী হ'ব। গতিকে সেইকাৰণে এই ভাগ গ্ৰন্থত বা সমস্ত আমাক প্ৰথম মংগলাচৰণ পদে আমাক এই ভাগ মহান কৃপা কৰিছে যে আমি কাক ভজিব লাগে, আমাৰ সেব্য পুৰুষ কোন, এই কথাটো আমাক চিনাকি কৰি দিছে ভাগ গ্ৰন্থই। এজনৰ যোগেদি ভগৱান কৃষ্ণহে আমাৰ সেব্য পুৰুষ। আমি সমস্তজনে ভগৱন্ত কৃষ্ণক সেৱা ধৰিলে, কৃষ্ণক ভজিলে সমস্তকে বোলে পূজা হৈ যায় নহয়। যদি আকৌ পৃথকে পৃথকে পূজা কৰা যায়, এই আনবিলাকো নাপায়, ভগৱান কৃষ্ণইতো গ্ৰহণ নকৰেই, যাক যাক দিয়া যায় তেওঁলোকেও নাপায়। এই সম্পৰ্কত ভাগৱতৰ এনেহেন মহান তত্ত্ব প্ৰচাৰ প্ৰসাৰ কৰি থাকোঁতে এবাৰ কোচবিহাৰত নৰনাৰায়ণ ৰজাৰ পুতেক লক্ষীনাৰায়ণ ৰজা হ'ল। লক্ষীনাৰায়ণক শংকৰ বিৰোধী ব্ৰাহ্মণ্য কুলৰ কেইবাজনো পণ্ডিতে গৈ কেইটামান কথা লগালে। ৰাজন, আপোনাৰ ৰাজ্যত কিন্তু অচিৰে অমংগল আহি আছে। কেলে? এই মাধৱে খাই দিলে। কোৱা, কি খাই দিলে? মাধৱে আমাৰ হিন্দু ধৰ্মৰ পৰম্পৰাগত পূজা পাতল মানে এইবোৰ নীতি নিয়ম একো নামানে, কেৱল নাম নাম নাম, কেৱল ভাগৱতৰ কথা।
যদি আমাৰ পৰম্পৰাগত হিন্দু ধৰ্মৰ ৰীতিমতে পূজা পাৰ্বণ এইবিলাক নাথাকে তেতিয়াহ'লে প্ৰজাৰ অমংগল হ'ব। আপুনিনো কাৰ ওপৰত ৰজা? প্ৰজাৰ ওপৰত। প্ৰজাৰ যদি অথন্তৰ অমংগল হয় আপোনাৰো অমংগল। লক্ষীনাৰায়ণ ৰজা আছিল ল'ৰামতীয়াল ৰজা। দেউতাক নৰনাৰায়ণ প্ৰখ্যাত এজন পণ্ডিত আছিল। চিলাৰায় আৰু নৰনাৰায়ণ বানাৰসত দুইজনে বেদ অধ্যয়ন উপনিষদ অধ্যয়ন কৰি এজন ৰজাই নহয় মহাপণ্ডিত আছিল। সেইকাৰণে সেই গুৰুজন যেতিয়া প্ৰয়াণ হ'ল, গুৰুজনক প্ৰশ্ৰয় দি থকা নৰনাৰায়ণ ৰজাও যেতিয়া প্ৰয়াণ হ'ল, এতিয়া শংকৰ বিৰোধী বহুখিনি লোকে ভাল পাই গ'ল। বা এতিয়া তাহানি ৰামো নাই, অযোধ্যাও নাই, শংকৰো নাই, শংকৰক প্ৰশ্ৰয় দি থকা নৰনাৰায়ণো নাই, লক্ষীনাৰায়ণ। আমি 10 বুলিলে 10, 25 বুলিলে 25। গতিকে লগালে আৰু কথা। লক্ষীনাৰায়ণে ভাবিলে হয়ো, গতিকে শংকৰক মাধৱক ধৰি আনিবলৈ হওক। বহাৰপুৰ ওচৰলৈ আহিল। বহাৰপুৰ ক'লে আপোনাক আমাৰ ৰজাই ধৰি নিবলৈ কৈছে। বোলে কিয়? তেৰা ৰাজ্যতে আমি আছোঁৱে, কিয় ধৰি নিব লাগে? ব'লাওক আমি যাওঁ। এইবুলি বহাৰপুৰ গ'ল। ৰাজসভা বহিল আৰু লক্ষীনাৰায়ণে বাপুসকলৰ ফালে চাই আজ্ঞা কৰিলে, অভিযোগ উত্থাপন কৰিবলৈ হওক, ক'ব লগা উদ্দেশ্য প্ৰকাশ কৰিবলৈ হওক। এইবুলি কোৱাৰ লগে লগে মানে ৰাজন, এওঁ আমাৰ কালী ভদ্ৰা দুৰ্গা গণেশ ইন্দ্ৰ চন্দ্ৰ সূৰ্য এইবোৰ একো পূজা পাৰ্বণ নকৰে। তেতিয়া লক্ষীনাৰায়ণ ৰজাই বহাৰপুৰ সুধিলে, বাপ তোমাৰ হেনো আমাৰ হিন্দু ধৰ্মৰ পৰম্পৰাগত কালী ভদ্ৰা দুৰ্গা গণেশ এইবিলাক পূজা পাতল একো নামানা নকৰা হেনো, হয়নে? বহাৰপুৰে ক'লে, বাৰু ৰাজন, আমি বাৰু মহাপুৰুষ কৃপালু গুৰুজনৰ মহাপুৰুষীয়া ধৰ্মবস্তু শিৰে ধৰি এককৃষ্ণ দেউৰ বাহিৰে ভাগৱত ধৰ্মৰ যি সিদ্ধান্ত, ই শাস্ত্ৰত কয়ে এক দেৱ নাৰায়ণ, তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন, যদ্যপি ইটো নৱবিধ ভক্তি মাধৱৰ, শ্ৰৱণ কীৰ্তন আটো মহাশ্ৰেষ্ঠতৰ। আদি ভাগৱত ধৰ্মৰ মহান তত্ত্বসমূহ শ্ৰৱণ হোৱাৰ কাৰণে আমি এক কৃষ্ণদেৱৰ বাহিৰে আমাৰ সেৱা অৰ্চনাটো ভবা নাযায়, কৰা নাযায়। এই বাপুসকলে কৰেনে? ভালকৈ সোধকচোন। ৰজাক ঘূৰাই বহাৰপুৰে ক'লে, বাপুসকলে যে কৈছে লোকৰ কথা, তেৰাভাৱে পূজা পাৰ্বণ ঠিকে থাকে কৰেনে সোধকচোন। একেবাৰে জাঙল খাই কিয় নকৰোঁ? আমি কিয় নকৰোঁ? আমি পুৱা গধূলি কালী ভদ্ৰা দুৰ্গা ইন্দ্ৰ চন্দ্ৰ সূৰ্য সদা সৰ্বদা আমি মানে পূজা কৰি থাকোঁ, কিয় নকৰোঁ আমি? বহাৰপুৰক আকৌ লক্ষীনাৰায়ণে সুধিলে, বা তেৰা সমস্তে দেখোন সদা সৰ্বদাই পুৱা গধূলি কওঁ বুলি কৈছে, তোমাৰ এনে কি দায় দেখা হ'ল? তেতিয়া বহাৰপুৰে কোৱা কথাকেইটা মন কৰিব লগা। বহাৰপুৰে কি বুলি ক'লে শুনক। অ জীৱন্ততে কালী ভদ্ৰা লৱে দুৰ্গা নাম, অন্তকালে হব এৰি বোলে ৰাম ৰাম। ৰজাই সুধিলে, বুজা নাই কথাটো, ভালকৈ বুজাই ক'বলৈ হওক। তেতিয়া বহাৰপুৰে কৈছে, বা ৰাজন, বাপুসকলে যে কৈছে কিয় নকৰোঁ, আমি সদায় কৰোঁ। হয়, কেতিয়ালৈকে কৰে জানেনে? জীৱন্ততে, অৰ্থাৎ মৃত্যু হোৱা সময়লৈকে জীৱন্ত কালত কালী ভদ্ৰা দুৰ্গা আদি পূজা পাতল কৰি থাকে। হয়, যদি ওৰেতো জীৱনত মৰাৰ আগমুহূৰ্তলৈকে কালী ভদ্ৰা দুৰ্গাই পূজা কৰি থাকিলে, ঈশ্বৰ ভিন্ন দেৱ দেৱতাকে অৰ্চন বনত গৈ থাকিলে, তে মৰি সম্বৰ সময়ত কিয় কালী কালী ভদ্ৰা ভদ্ৰা দুৰ্গা দুৰ্গা নকয়? মৰিবৰ সময়ত আকৌ হব এৰি বোলে ৰাম ৰাম। আৰু আজিও চাবচোন, যেতিয়া শ্মশানলৈ ডেড বডিটা লৈ যাব, আগে পাছে কেইবাজনো মানে বেৰি ডেড বডিটো শুনাই যায়, কিয়া বল ৰে জয় শ্ৰীৰাম বল,
জয় ৰাম বল জয় ৰাম বল। ওৰেতো জীৱনত কালীভদ্ৰা দুৰ্গাই গাই থাকিলে, কিন্তু ডেড বডি মানে কাঠ খৰিচটাৰ সন্মুখত কিয়া বল ৰাম বল এই ব্যৱস্থাটো। ওৰেতো জীৱনত যদি কালীভদ্ৰা দুৰ্গাই সঁচা, তে মৰিবৰ সময়তো কালি কালি ভদ্ৰা ভদ্ৰা দুৰ্গা দুৰ্গা কিয় নকয়? জীৱন্ততে কালীভদ্ৰা লৱে দুৰ্গা নাম, অন্তকালে হব এৰি বোলে ৰাম ৰাম। এইটোৱেই দায় দেখা হৈছে। ৰজাই সুধিলে বাপুসকলক, হয়নে বাপুসক? তো নহয় বুলিতো ক'ব নোৱাৰে। তথাপি মৰিও মৰকা মৰি নেৰে যে খন্তেক মৌন থাকি হয় হয় মাধৱে যিটো কৈছে হয়, আমাৰ ব্ৰাহ্মণ্য সমাজত বা তান্ত্ৰিক প্ৰথাত এই ব্যৱস্থাটো এনেধৰণে চলি আছে। মৰিবৰ সময়ত চব বাদ দি ৰামক বিচাৰে, কিন্তু জীয়াই থাকোঁতে আৰু কালীভদ্ৰা দুৰ্গা আদি আদি চব মানে সেইটোৱে লাগি থাকে। বাৰু ঠিক আছে, মাধৱে আমাক আৰু এটা প্ৰশ্ন উত্তৰ দিব লাগিব। আমাৰ হিন্দু ধৰ্মত 5জন দেৱতাক, 33 কোটি দেৱতাৰ ভিতৰত 5জন দেৱতাক বিশেষভাৱে উপাসনা কৰা হয়, যাক কোৱা হয় পঞ্চদেৱ উপাসনা প্ৰথা। এই 5জন দেৱতাই মুক্তি দিব পাৰে নে নোৱাৰে? নম্বৰ 1। 2 নম্বৰ, মহাদেৱ শংকৰ জ্বৰ নে চৈতন্য ক'ব লাগিব। প্ৰশ্নটো জটিল, কিন্তু আমাৰ সমাজতো যদি এজনে আনজন বাপক সুধিলে, বাপ এই মহাদেৱ শংকৰ শিৱ জ্বৰ নে চৈতন্য, খুব টানি মুলি চিন্তা কৰি হেৰা, এই কীৰ্তনত দেখোন কৈছে আৰু গুণনাম যত বিষ্ণু শিৱৰ, আকৌ ভিন্ন বুদ্ধি কৰে যি নৰ, গতিকে নামৰ অপৰাধৰ নিয়ম মৰ্মে অপৰাধী বুলি কৈছে। বুজিছা, মহাদেৱ শংকৰ চৈতন্য তেনেকেই আমি ক'বলৈ বাধ্য হ'ম। কিন্তু বহাৰপুৰে কি বুলি মানে উত্তৰ দিলে মন কৰিব লাগে। বহাৰপুৰে সুধিলে যে পঞ্চদেৱে মুক্তি দিবে পাৰে নপাৰয়, জ্বৰ কি চৈতন্য হৰ কহিও নিশ্চয়। ও মাধৱদেৱ নিগদতি শুনা সৰ্ব জন। হে বাপ সমস্ত, হে সভাসদ বৰ্গ, অনুগ্ৰহ কৰি শুনকচোন, এইবুলি কৈছে। হিন্দু ধৰ্মৰ ৰীতি মৰ্মে 33 কোটি দেৱতাৰ ভিতৰত 5জন দেৱতাক বিশেষ ধৰণে পূজা কৰি অহা হয়, কৰে। এই 5জন দেৱতাৰ ভিতৰত প্ৰথমজন হ'ল দেৱৰাজ ইন্দ্ৰ, 2 নম্বৰজন হ'ল গণেশ, 3 নম্বৰত হ'ল দেৱী, 4 নম্বৰত হ'ল মহাদেৱ শংকৰ, 5 নম্বৰতহে বিষ্ণু। এতিয়া এই 5জন দেৱতাই মুক্তি দিব পাৰে নে নোৱাৰে, এইটো হ'ল বহাৰপুৰক উত্তৰ দিবলৈ কোৱা প্ৰশ্ন। বহাৰপুৰে ক'লে, মাধৱদেৱ নিগদতি শুনা সৰ্বজন, কশ্যপ নন্দন মানে ইন্দ্ৰ। ইন্দ্ৰৰ পূজাটো ভংগ কেতিয়া কৰিছে মন কৰক। যেতিয়া ভগৱন্ত বস্তুৱে ব্ৰজধামত কৃষ্ণৰূপে লীলা কৰি আছিল, এদিন নন্দ ৰজাকে আদি কৰি গোৱালসকলে প্ৰত্যেক বছৰে পালন কৰি অহা সাম্বৎসৰিক ইন্দ্ৰ পূজা এভাগৰ কথা যোজা কৰিলে। শিশু কৃষ্ণই ক'লে, বাবা কি কৰা? বোলে আমি প্ৰত্যেক বছৰে দেৱৰাজ ইন্দ্ৰক যে পূজা কৰি আহিছোঁ, সেই মৰ্মে আমি এইবাৰো সময় হ'ল, পূজা এভাগ কৰিব লাগে নহয়। দেৱৰাজ ইন্দ্ৰক পূজা কৰিলে কি পাব ন? বোলে আমাৰ বৰষুণ দিব, শস্য ফচল ভাল হ'ব আদি আদি, তাৰ সলনি গোবৰ্ধন পৰ্বতক পূজা কৰাই ভাল। বোলে কেলে? গোবৰ্ধন পৰ্বতটো তাত ধুনীয়া ধুনীয়া লহপহীয়া ঘাঁহ গজিছে, গতিকে তাত আমাৰ গৰু গাইবিলাকে চৰেগে, গাখীৰ দিয়ে। এইবুলি কৃষ্ণই যেতিয়া যুক্তি সৰু ল'ৰাটোৱে কৰিলে, তে ইন্দ্ৰ পূজা বন্ধ হৈ গ'ল। 7 দিন 7 ৰাতি দেৱৰাজ ইন্দ্ৰই
মানে খঙত অনুমত্ত হৈ শিলাবৃষ্টি আৰম্ভ কৰি দিলে। আৰু ভগৱান কৃষ্ণই সকলোকে আশ্বাস দিলে, এই বাওঁহাত মানে কেৰা আঙুলিটোৰ জৰিয়তে গোবৰ্ধন পৰ্বতটো দাঙি ধৰিলে আৰু সকলোকে আহ্বান দিলে যে ইয়ালৈ আহা। সাধি নিশাত ৰাতি বৰষুণ দিও একোকে কৰিব নোৱাৰিলে। এই যিটো তথাপিতো ইন্দ্ৰ পূজাটো হিন্দু ধৰ্মত এটা পৰম্পৰাত চলি আছে। বহাৰপুৰ মাধৱদেৱে কি বুলি কৈছে, অ মাধৱদেৱ নিগদতি শুনা সৰ্বজন, ৰোগ হন্তে মুক্ত কৰে কশ্যপ নন্দন। দেৱৰাজ ইন্দ্ৰক পূজা কৰিলে বাপুসৱ দেৱৰাজ ইন্দ্ৰই মুক্তি দিব নোৱাৰে, খালি অলপমান মানুহক ৰোগৰ পৰা বচাই দিব পাৰে। ৰোগ হন্তে মুক্ত কৰে কশ্যপ নন্দন। কশ্যপ নন্দন মানে দেৱৰাজ ইন্দ্ৰ। 2 নম্বৰত কৰিলে, ইৰাম গণেশৰ নাম লৈলে বিঘিনি বিনাশয়, দেৱীক পুজিলে মাত্ৰ হয় জপায়। গণেশক পূজা কৰিলে মানুহৰ অলপ বিঘিনি ৰহিত হ'ব পাৰে, গণেশেও মুকুতি দিব নোৱাৰে। দেৱীক উপাসনা কৰিলে মানুহ ঐশ্বৰ্যশালী হ'ব পাৰে, সাৱধান। আপুনি আমি দেৱীক যদি উপাসনা কৰোঁ, আপোনাৰ ধন টকা পইচা ঐশ্বৰ্য বিবৃদ্ধি ঢেৰ হ'ব। যিমান সোনকালে হ'ব, যিমান বৃদ্ধিও হ'ব, সিমান তৎকালীনভাৱে শেষো হোৱাৰ অভাৱে নাই। কিন্তু তাত অকণমান যদি তেৰা সমস্তৰ কিবা ত্ৰুটি বিচ্যুতি হ'ল, আপোনাক দিব যেনেকৈ লৈ গুচি যাব তেনেকৈ। ভগৱান কৃষ্ণৰ বেলিকা তেনেকুৱা নহয়। মানে যাই নহওক, দেৱীক পুজিলে মাত্ৰ ঐশ্বৰ্য পাবই। মহাদেৱ শংকৰৰ বিষয়ে সিদ্ধান্ত দিলে, অ হৰক পুজিলে আতি হৈ জ্ঞানৱান, এক মাত্ৰ নাৰায়ণে কৰে মুক্তি দান। মানুহ মহাদেৱ শংকৰক উপাসনা কৰিলে পৰম জ্ঞানী হ'ব পাৰে, শংকৰেও মুকুতি দিব নোৱাৰে। মুক্তিদাতা কেৱল এজনহে, সেইজন কোন? নাৰায়ণ। ৰাম বাপুসৱ আপোনাসৱে যে দ্বিতীয় প্ৰশ্নটো আগবঢ়াইছে যে মহাদেৱ শংকৰ জৰ্ণ চৈতন্য, প্ৰথম প্ৰশ্নটোৰ উত্তৰ এইটোৱেই ক'লেগে যে একমাত্ৰ নাৰায়ণৰ বাহিৰে হিন্দু ধৰ্মৰ পঞ্চদেৱ উপাসনা প্ৰথাত আন 4জনে বা আন কোনো দেৱতাই মুকুতি প্ৰদান কৰিব নোৱাৰে, কেৱল এজনেহে পাৰে, ভগৱান কৃষ্ণই, নাৰায়ণে। আপোনাসৱে যে জানিব বিচাৰিছে মহাদেৱ শংকৰ জৰ্ণ চৈতন্য, আৰু মহাদেৱ শংকৰতকৈ অকণমান আগৰ পৰা ধৰক। ব্ৰহ্মা হৰ আদি দেৱ হবে জৰময়, কৃষ্ণেহে চৈতন্য আত্মা জানিব নিশ্চয়, কৃষ্ণ বিনে মুক্তিদাতা নাহি নাহি আৰু, এতেকে কৃষ্ণকে মাত্ৰ পুজিবে লাগয়। বাপুসৱ ব্ৰহ্মাহৰ আদি দেৱ সবেই জৰ, চৈতন্য কেৱল এজনহে, সেইজন কৃষ্ণ। কৃষ্ণকে চৈতন্য আত্মা জানিব নিশ্চয়, এতেকে বাপুসৱ কৃষ্ণকে মাথো পুজিবে লাগয়। ভগৱান কৃষ্ণক পূজা কৰাৰ লগে লগে সমস্ত দেৱতাক পূজা হৈ যায়। যিমান যিমান পৰিমাণে আপুনি আমি সুদীৰ্ঘ বিশ্বাসে ভগৱানে কৃষ্ণক সেৱা অৰ্চনা কৰিব পাৰিম, ভগৱন্তক পূজা কৰিব পাৰিম, সিমান সিমান পৰিমাণে সকলো দেৱতাৰ পূজা হৈ যাব।
যিমান যিমান পৰিমাণে ভগৱন্তৰ ভকতিত আমাৰ বিশ্বাসহীন হ'ব, এৰা ধৰা হ'ব, কৰিম নে নকৰিম, যাম নে নেযাম, দুদল্যমান অৱস্থাত থাকিব, সিমান পৰিমাণে ভিন্ন ভিন্ন দেৱতাবিলাকেও আমাক পোনপটীয়াকৈ কৃপা কৰিবলৈ মন নকৰা হ'ব। সমস্ত দেৱতাৰ পৰা কৃপা লাভ ল'বৰ কাৰণে এটাই উপায় আছে, ভগৱান কৃষ্ণৰ উপাসনা, ভগৱান কৃষ্ণৰ পূজা অৰ্চনা। সেইকাৰণে ভাগৱত গ্ৰন্থৰ প্ৰথম স্কন্ধৰ প্ৰথম মংগলাচৰণ আমি প্ৰত্যেকজন মানুহে, কোনো এজন মানুহ নাই যে আমি নিজে নিজৰ অমংগল চিন্তা কৰোঁ। আমি প্ৰত্যেকজন মানুহে প্ৰত্যেকে আমি মংগল কামনা কৰোঁ। এই মংগলাচৰণ ভাগৱত গ্ৰন্থৰ প্ৰথম অধ্যায় ভাগৰ মংগলাচৰণৰ মংগল যোগ আচৰণ সমান মংগলাচৰণ। আমি প্ৰত্যেকজন মানুহে নিজে নিজৰ মংগল কামনা কৰোঁৱে। এই নিজে নিজৰ মংগল পূৰ্ণ কৰিবলৈ হ'লে, মংগল নিজৰ জীৱনত আহৰণ কৰিবলৈ হ'লে উপায়টো দিছে, এজনৰ উপাসনা কৰিব লাগিব, ভগৱান কৃষ্ণৰ উপাসনা কৰিব লাগিব। সেইকাৰণে মহাদেৱ শংকৰে পাৰ্বতীক সদায় এটা উপদেশ দিছে। পাৰ্বতীক উপদেশ দিয়াৰ চলেৰে সমস্ত লোকালক জগত সমস্তৰ কাৰণে এটাই উপদেশ দিছে, মংগলাচৰণৰ কি বুলি কৈছে, মংগল মংগল ভৱন অমংগল হাৰি, উমা সহিত যুগি জপত পুৰাৰি। হে পাৰ্বতী, আমি প্ৰত্যেকজন লোকে নিজৰ জীৱনত মংগল প্ৰত্যেকেই বাঞ্ছা কৰোঁ। এই সকলোৰে মংগল পূৰ্ণ কৰিবৰ কাৰণে এটাই উপায় আছে, এটাই মংগলৰ মহাশক্তি আছে, ভগৱান কৃষ্ণৰ সেৱা, ভগৱান ৰামৰ গুঞ্জ শ্ৰৱণ কীৰ্তন। ভগৱান ৰামৰ কৃষ্ণৰ গুঞ্জ শ্ৰৱণ কীৰ্তন মানে মংগল ভৱন বুলি কৈছে, মংগলৰ ঘৰ। আমি এই ভাগ কম নহয়, এই ভাগ বোলে কাৰ ভৱন, বোলে অমুক বৰুৱাৰ ভৱন, অমুক গগৈ ভৱন, কোনোবা এজনৰ নাম আমি ক'ম। যেনেকৈ এটি ভৱন বুলি ক'লে সেই ভৱনটোৰ এটি পৰিয়াল আছে, সেই ভৱনত থকা পৰিয়ালটি সুখে সন্তোষে আছে, আমি বুজি পাম। ঠিক তেনেধৰণে আপোনাৰ মোৰ পাৰিবাৰিক জীৱনত যিমান যিমান পৰিমাণে আমি ভগৱন্তৰ গুঞ্জখেৰে সৈতে আমাৰ ঘৰখন যদি মুখৰিত কৰি ৰাখিব পাৰোঁ পুৱা কিম্বা গধূলি, তেতিয়াহ'লে ভগৱন্তৰ নামৰ মহামাংগলিক অনুষ্ঠানৰ জৰিয়তে আমি কোনোবা এভাগ অনুষ্ঠানত ভাগৱতৰ মংগলাচৰণ পঢ়িলোঁ আৰু শেষ, আৰুতো একো আমি অৰ্থ চিন্তা নকৰোঁ। কিন্তু এই মংগলাচৰণে আমাক এই জ্ঞানটো প্ৰদান কৰিছে, আমি দৈনন্দিন প্ৰত্যেকজন ব্যক্তিয়ে পাৰিবাৰিক জীৱনত ল'ৰা ছোৱালী বয়োবৃদ্ধসকল মিলি আমি যদি অন্ততঃ দিনটোৰ কাৰণে এবাৰ হ'লেও ভগৱন্তৰ গুঞ্জখেৰে সৈতে মোৰ ঘৰখন যদি ধৌত কৰিব পাৰোঁ, সেইখন ঘৰত মংগল হ'বই। সেইখন ঘৰৰ পৰা চুকে কোণে সোমাই থকা অপায় অমংগল দূৰ হ'বই। সেইকাৰণে কৈছে মংগল ভৱন অমংগল হাৰি, উমা সহিত যুগি জপত পুৰাৰি। সেইকাৰণে সদায় পাৰ্বতীৰ সহিতে মহাদেৱ শংকৰে সদায় এজনৰ চৰণ উপাসনা কৰি থাকে, ভগৱান কৃষ্ণৰ, ভগৱান ৰামৰ। এজনৰ গুণনাম সদায় শ্ৰৱণ কীৰ্তন কৰি থাকে মহাদেৱ শংকৰে, ভগৱান কৃষ্ণৰ, ৰামচন্দ্ৰ। কোনো দিনে কোনো কাৰণত মহাদেৱ শংকৰে আনৰ ভকতি প্ৰকাশ কৰা নাই, কেৱল এজন ঈশ্বৰৰ ভক্তিহে প্ৰকাশ কৰিছে। সেইকাৰণে মহাদেৱ শংকৰে সদায় পুৱা গধূলি মধ্যাহ্ন বিয়লা যেতিয়াই নহওক লাগিলে ৰামৰ চৰণ চিন্তা কৰি থকাৰ কাৰণে মহাদেৱ শংকৰ
আৰু বিষ্ণুৰ মাজত পাৰ্থক্য নোহোৱা হৈ গ'ল। যেনেকৈ এডোখৰ লো আন এটুকুৰা চুম্বকত লডোখৰ যদি লগাই দিয়া যায়, যেতিয়ালৈকে লগ নহৈ থাকিব তেতিয়ালৈকে লডোখৰে কিন্তু চুম্বকীয় শক্তি আহৰণ কৰি থাকিব। সেইডোখৰ লোত বেলেগ এডোখৰ লো লগাই দিলেও সিও চুম্বকত্ব লাভ কৰিব পাৰিব। যিদৰে জড় এডোখৰ লোৱে আন এডোখৰ চুম্বকত লগাই দিয়াৰ কাৰণে সিও চুম্বকীয় শক্তি লাভ কৰে, ঠিক তেনেধৰণে আপোনাৰ মোৰ জীৱনত, আপোনাৰ মোৰ গৃহ সংসাৰী জীৱনত যিমান পৰি ৰাম নামৰ যদি আমি সম্পৰ্ক ঘটাব পাৰোঁ, কৃষ্ণ নামৰ ধ্বনিৰে সৈতে যদি ঘৰখন চাফা কৰাৰ প্ৰয়াস কৰোঁ, তেতিয়াহ'লে আপোনাৰ মোৰ ঘৰত থকাও সকলো উপায় অমংগল দূৰ হ'বলৈ বাধ্য হ'ব। কেলে? আপোনাৰ ঘৰখন সৰ্বসাধাৰণ এখন ঘৰ হৈ নাথাকে আৰু সেইখন মংগল ভৱন হৈ যাব। যাই নহওক প্ৰভু সমস্ত আমি এই মংগলাচৰণ কীৰ্তনত এইকেইটা কথাকে ৰাখিলোঁ।